মুখ্যমন্ত্ৰীৰ চকীখনক লৈ হোৱা সংঘাতৰ বাবে এটা দশক পূৰ্বে কংগ্ৰেছ এৰি বিজেপিত শৰণ লৈছিল হিমন্ত বিশ্ব শৰ্মাই। লক্ষণীয়ভাৱে কংগ্ৰেছত নোপোৱা সুযোগ বিজেপিয়ে দিলে হিমন্ত বিশ্ব শৰ্মাক। কঠোৰ পৰিশ্ৰম আৰু বিচক্ষণতাৰ পুৰস্কাৰ হিচাপে বিজেপিৰ পৰা মুখ্যমন্ত্ৰী হ'ল হিমন্ত বিশ্ব শৰ্মা। মুখ্যমন্ত্ৰী হিচাপে 4টা বৰ্ষ সফলতাৰে অতিক্ৰম কৰা হিমন্ত বিশ্ব শৰ্মাৰ হয়তো এনেকুৱা এটা দিন নাই যিদিনা তেওঁ আক্ৰমণ কৰা নাই কংগ্ৰেছক। কিন্তু আপুনি শুনিলে আচৰিত হ'ব, এতিয়াও কিন্তু কংগ্ৰেছী নীতিৰেই চৰকাৰ চলাই আহিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। 5 প্ৰাক্তন কংগ্ৰেছী মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ আদৰ্শ এই কথা যেন ৰাজহুৱাভাৱে বিধানসভাত ঘোষণা কৰিলে স্বয়ং হিমন্ত বিশ্ব শৰ্মাই। গোপীনাথ বৰদলৈৰ পৰা বিষ্ণুৰাম মেধিলৈ, বিমলা প্ৰসাদ চলিহাৰ পৰা তৰুণ গগৈলৈ প্ৰতিগৰাকী প্ৰাক্তন কংগ্ৰেছী মন্ত্ৰীৰ আদৰ্শ গ্ৰহণ কৰি চৰকাৰ চলাই আহিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। পিছে কোন প্ৰাক্তন কংগ্ৰেছী মুখ্যমন্ত্ৰীৰ পৰা কি আদৰ্শ গ্ৰহণ কৰিছে হিমন্ত বিশ্ব শৰ্মাই? কি আদৰ্শ গ্ৰহণ গোপীনাথ বৰদলৈৰ পৰা? গোটেই ভাল কামৰ ইনস্পাইৰেশ্যন আমি কংগ্ৰেছৰ পৰাই লওঁ। গোপীনাথ বৰদলৈ ট্ৰাইবেল বেল্ট এণ্ড ব্লক বনাইছিল, তেওঁৰ পৰা ইনস্পাইৰেশ্যন লওঁ। গোপীনাথ বৰদলৈ যিমান ট্ৰাইবেল বেল্ট এণ্ড ব্লক বনালে, মই এটাও বনাব পৰা নাই, লাগিহে আছোঁ মাইক্ৰ' ট্ৰাইবেল বেল্ট এণ্ড ব্লক বনাবৰ কাৰণে, মই পাৰাই নাই। বিষ্ণুৰাম মেধিৰ পৰা কি নীতি গ্ৰহণ কৰিলে হিমন্ত বিশ্ব শৰ্মাই? বিষ্ণুৰাম মেধিয়ে এভিকশ্যন আৰম্ভ কৰিছিল, আমি তেওঁৰ পৰা প্ৰেৰণা লওঁ। বিমলা প্ৰসাদ চলিহাৰ কি আদৰ্শ চৰকাৰৰ? বিমলা প্ৰসাদ চলিহাই পুছবেক কৰিছিল, আমি তেওঁৰ পৰা প্ৰেৰণা লওঁ। ইমানেই নহয়, ৰাজনীতিৰ গুৰু হিতেশ্বৰ শইকীয়াৰ পৰা একেখন চৰকাৰত একেলগে কাম কৰা প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ পৰা আদৰ্শ নোলোৱাকৈ নাথাকিল বৰ্তমানৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। পিছে গগৈ আৰু শইকীয়াৰ কি আদৰ্শ গ্ৰহণ হিমন্ত বিশ্ব শৰ্মাৰ? তৰুণ গগৈ ডাঙৰীয়াৰ দিনত ডি ভোটাৰ NRC হৈছিল, তাৰ পৰা আমি প্ৰেৰণা লওঁ। ছবি স্পষ্ট যেন 5 প্ৰাক্তন কংগ্ৰেছী মুখ্যমন্ত্ৰীৰ সমাহাৰ বৰ্তমানৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। এতিয়া বিৰোধী হ'লেও মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই প্ৰাক্তন কংগ্ৰেছী মুখ্যমন্ত্ৰীসকলৰ পৰা আদৰ্শ গ্ৰহণ কৰা বুলি ৰাজহুৱাভাৱে কৰা ঘোষণা এতিয়া চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ পৰিছে ৰাজ্যৰ ৰাজনীতিত। গুৱাহাটীৰ পৰা ৰমেন কলিতাৰ ৰিপৰ্ট, NB নিউজ। মুখ্যমন্ত্ৰীৰ চকীখনক লৈ হোৱা সংঘাতৰ বাবে এটা দশক পূৰ্বে কংগ্ৰেছ এৰি বিজেপিত শৰণ লৈছিল হিমন্ত বিশ্ব শৰ্মাই। লক্ষণীয়ভাৱে কংগ্ৰেছত নোপোৱা সুযোগ বিজেপিয়ে দিলে হিমন্ত বিশ্ব শৰ্মাক। কঠোৰ পৰিশ্ৰম আৰু বিচক্ষণতাৰ পুৰস্কাৰ হিচাপে বিজেপিৰ পৰা মুখ্যমন্ত্ৰী হ'ল হিমন্ত বিশ্ব শৰ্মা। মুখ্যমন্ত্ৰী হিচাপে 4টা বৰ্ষ সফলতাৰে অতিক্ৰম কৰা হিমন্ত বিশ্ব শৰ্মাৰ হয়তো এনেকুৱা এটা দিন নাই যিদিনা তেওঁ আক্ৰমণ কৰা নাই কংগ্ৰেছক। কিন্তু আপুনি শুনিলে আচৰিত হ'ব, এতিয়াও কিন্তু কংগ্ৰেছী নীতিৰেই চৰকাৰ চলাই আহিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। 5 প্ৰাক্তন কংগ্ৰেছী মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ আদৰ্শ এই কথা যেন ৰাজহুৱাভাৱে বিধানসভাত ঘোষণা কৰিলে স্বয়ং হিমন্ত বিশ্ব শৰ্মাই। গোপীনাথ বৰদলৈৰ পৰা বিষ্ণুৰাম মেধিলৈ, বিমলা প্ৰসাদ চলিহাৰ পৰা তৰুণ গগৈলৈ প্ৰতিগৰাকী প্ৰাক্তন কংগ্ৰেছী মন্ত্ৰীৰ আদৰ্শ গ্ৰহণ কৰি চৰকাৰ চলাই আহিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। পিছে কোন প্ৰাক্তন কংগ্ৰেছী মুখ্যমন্ত্ৰীৰ পৰা কি আদৰ্শ গ্ৰহণ কৰিছে হিমন্ত বিশ্ব শৰ্মাই? কি আদৰ্শ গ্ৰহণ গোপীনাথ বৰদলৈৰ পৰা? গোটেই ভাল কামৰ ইনস্পাইৰেশ্যন আমি কংগ্ৰেছৰ পৰাই লওঁ। গোপীনাথ বৰদলৈ ট্ৰাইবেল বেল্ট এণ্ড ব্লক বনাইছিল, তেওঁৰ পৰা ইনস্পাইৰেশ্যন লওঁ। গোপীনাথ বৰদলৈ যিমান ট্ৰাইবেল বেল্ট এণ্ড ব্লক বনালে, মই এটাও বনাব পৰা নাই, লাগিহে আছোঁ মাইক্ৰ' ট্ৰাইবেল বেল্ট এণ্ড ব্লক বনাবৰ কাৰণে, মই পাৰাই নাই। বিষ্ণুৰাম মেধিৰ পৰা কি নীতি গ্ৰহণ কৰিলে হিমন্ত বিশ্ব শৰ্মাই? বিষ্ণুৰাম মেধিয়ে এভিকশ্যন আৰম্ভ কৰিছিল, আমি তেওঁৰ পৰা প্ৰেৰণা লওঁ। বিমলা প্ৰসাদ চলিহাৰ কি আদৰ্শ চৰকাৰৰ? বিমলা প্ৰসাদ চলিহাই পুছবেক কৰিছিল, আমি তেওঁৰ পৰা প্ৰেৰণা লওঁ। ইমানেই নহয়, ৰাজনীতিৰ গুৰু হিতেশ্বৰ শইকীয়াৰ পৰা একেখন চৰকাৰত একেলগে কাম কৰা প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ পৰা আদৰ্শ নোলোৱাকৈ নাথাকিল বৰ্তমানৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। পিছে গগৈ আৰু শইকীয়াৰ কি আদৰ্শ গ্ৰহণ হিমন্ত বিশ্ব শৰ্মাৰ? তৰুণ গগৈ ডাঙৰীয়াৰ দিনত ডি ভোটাৰ NRC হৈছিল, তাৰ পৰা আমি প্ৰেৰণা লওঁ। ছবি স্পষ্ট যেন 5 প্ৰাক্তন কংগ্ৰেছী মুখ্যমন্ত্ৰীৰ সমাহাৰ বৰ্তমানৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। এতিয়া বিৰোধী হ'লেও মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই প্ৰাক্তন কংগ্ৰেছী মুখ্যমন্ত্ৰীসকলৰ পৰা আদৰ্শ গ্ৰহণ কৰা বুলি ৰাজহুৱাভাৱে কৰা ঘোষণা এতিয়া চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ পৰিছে ৰাজ্যৰ ৰাজনীতিত। গুৱাহাটীৰ পৰা ৰমেন কলিতাৰ ৰিপৰ্ট, NB নিউজ।
বি নিউজ, সহজ সৰল ভাষাত নৱভাৰতৰ কথা।